আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। কালি আমাৰ অসম পুখুৰীত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে অসমৰ ৰাজ্যসভা আৰু লোকসভাৰ 13গৰাকী সাংসদ আমি তেখেতৰ লগত ৰাজ্যখনৰ যি বান পৰিস্থিতি সেই বিষয় লৈ তেখেতৰ লগত এক আলোচনাত মিলিত হ'ল। তেখেতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমি কিদৰে ৰাইজৰ লগত অৱস্থান কৰিছোঁ, কেনেধৰণে সহযোগিতা আগবঢ়াই আছোঁ, ক্ষয়ক্ষতিৰ পৰিমাণ ইত্যাদি গোটেইখিনি কথা বিস্তৃতভাৱে আমাৰ লগত আলোচনা কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চপদস্থ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম অসমত আহিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও পৰামৰ্শ ৰাজ্য চৰকাৰ আৰু দললৈ আগবঢ়াইছে। তাৰ ভিতৰত বান ক্ষতিগ্ৰস্ত ৰাইজক যাতে আমি স্থায়ী সকাহ দিব পাৰোঁ। আগন্তুক দিনত কৃষি বা কৃষকৰ যি লোকচান হৈছে, আমাৰ যিখন ছেক্টৰ পূৰা এই ছেক্টৰটোত যি লছ হৈছে, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি খেতিপথাৰ নষ্ট হৈছে, পুখুৰীৰ মাছ ওলাই গৈছে, বিভিন্ন জনৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে। তাৰ এটা আমাৰ ওচৰত থকা প্ৰিলিমিনাৰী ৰিপৰ্ট মাননীয় প্ৰধানমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰোঁ আৰু গোটেই কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাক আশা দিছে যে কেন্দ্ৰ চৰকাৰে অসমৰ এই বিপদৰ সময়ত, বিশেষভাৱে উজনি অসমৰ ৰাইজৰ এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ যিমান সহযোগিতা কৰিব লাগে সিমান সহযোগিতা কৰিব।